আজি আমাৰ এনিভাৰ্সাৰী বুলি মই এটা কেক বনাইছিলোঁ সেই কেকটো মই কি কালাৰ দিছোঁ এতিয়া দিয়াৰ লগে লগে সকলোৱে সুধিব যে কি কালাৰ দিছোঁ এটো কেনেকৈ বনাইছোঁ মোৰ ষ্টুডেন্ট বিলাকেও সুধিব এই কালাৰটো মই কেনেকৈ বনাইছোঁ এই কালাৰটো কেনেকৈ বনাইছোঁ তাকেই মই ক'বৰ কাৰণে অলপমান মই এই ভিডিঅ'টো কেকৰ ভিডিঅ'টো দিছোঁ মই এটা ব্লগ দিছোঁ আপোনালোকে চাব পাৰে আপোনালোকে আগতেও বহুত মোক মৰম দিছে মোৰ খুব ভাল লাগিছে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ এতিয়া চাওক এই কালাৰটো মই কেনেকৈ কৰিলোঁ কেকৰ কালাৰটো কেকত মই ক্ৰীমত মই ৰঙা কালাৰ অলপ দিছোঁ আৰু হালধীয়া কালাৰ অলপ দিছোঁ অলপ দিব দি কেনে নিজে নিজে চাব লাগিব যে কালাৰটো কিমান সুইট আহিছে যদি কালাৰটো সুইটনেছটো নাহে তেতিয়াহলে আকৌ অকণ দি চাব একেবাৰে বেছিকৈ ঢালি নিদিব অলপকৈ দি কালাৰটো নিজে অনুমান কৰি চইচ কৰিব লাগিব কোনো এটো অৱশ্যে এটো মানে ভাষা দি ক'ব নোৱাৰি যে ইমান চামুচ দিয়ক ইমান টুপা দিয়ক কালাৰ হেতু ক'ব নোৱাৰি কালাৰ নিজৰ ওপৰত নিজে কেনেকৈ কালাৰটো নিজৰ কিমানখিনি কালাৰ লাগে কেতিয়াবা এই কালাৰটো মোৰ ভাল লাগিছে আপোনাৰ ভাল নালাগিবও পাৰে সেইকাৰণে আপোনাৰ ভাল লাগা কৰি যেতিয়া এই কালাৰটো দিব তেতিয়া অলপকৈ দিব অলপকৈ দিয়াৰ লগে লগে তেতিয়া নিজৰ চইজত আহি যাব যিটো কালাৰ ভাল লাগে তেতিয়া আপুনি ষ্টপ কৰি দিব তেতিয়া সেই মানে ৰঙা আৰু হালধীয়া কালাৰটো নিদিব তেতিয়া যেতিয়া নিজৰ কালাৰটো পাই যাব তেতিয়া কালাৰ দিয়া বন্ধ কৰি দিব সেইকাৰণে যিকোনো ক্ৰীমত কালাৰ যদি যিকোনো কালাৰ দিব বিচাৰে তেতিয়া অলপকৈ দিব তাৰ পিছত মই স্কেপাৰ মাৰিছো চাওক প্ৰথমতে ক্ৰাম কোট মাৰি মই ফ্ৰিজত থৈ দিছিলো তাৰ পিছত মই ৰাতিপুৱা মোৰ 25 ডিসেম্বৰ মোৰ এনিভাৰ্সাৰী ডেট মই ভিডিঅ'টো দিয়া দেৰি হ'ল এতিয়া চাওক কেকটো মই ধুনিয়াকে তেনেকে ফিনিশিং দিছো কেনেকে ফিনিশিং দিছো আপোনালোকে অকনমান চালেই গম পাব মই কেনেকে ফিনিশিং দিছো তাৰ পিছত মই ধুনিয়াকে মুছি লৈছো মুছি লৈ মই গোলাপ ফুল তিনিটা মান বনাইছো গোলাপ ফুল দি দিছো আৰু কিনা পাত কিছুমান সৰু সৰু কলি হে কিনাখিনি দি দিছো সেইখিনি আৰু মই নেদেখালো দেখালে বহুত দীঘল হৈ যায় আপোনালোকে জানেই যিবিলাকে কেক জানে তেওঁলোকে জানেই কেনেকে ফুল বনাব লাগে মই গোলাপ ফুলটো বনাই তেনেকে দিছো লুকসটো চাওক দেখিছেনে এইটো লুকস হৈছে এতিয়া মই এটো কি কৰিলো কেকটো মই কি কৰিলো কোনো মই মানুহ মাতা নাই মই জানেই আপোনালোকে আমি যোগা কৰো ৰাতিপুৱা যোগা কৰো যি সকলে মানে আমাৰ ইয়াতে আহি যোগা কৰে তেওঁলোকৰ লগতে আমি এনিভাৰ্সাৰীটো পালন কৰিলো খুব ফুৰ্তিৰে গল তেওঁলোকে চাওকচোন কি ধুনিয়াকে যোগাখন শিকি গৈছে একদম সৰু তেওঁলোক চাওক ধুনিয়া শিকি গৈছে গুটেইখিনি তেওঁলোকক একজনকৈ আমি শিকাব দিও এতিয়া চাওক কেকটো আমি কাটিলো তেওঁলোকৰ লগতে যোগা কৰিব আহে তেওঁলোকৰ লগতে কাটি তেওঁলোকে মানে বহুত ফুৰ্তি জানেনে আৰু মোৰ কেক খাবৰ কাৰণে পাগল কিবা এটা খালি লাগেহে কিবা এটা প্ৰগ্ৰাম হ'বই লাগে খালি কয় যে আপুনি কেক বনাব এতিয়া মই কেকটো লেয়াৰ কেটা চাক দেখিছেনে এনেকুৱা লেয়াৰ হ'ব লাগে আসলতে এনেকে খুৱাই ধুনিয়াকে আমি দিনটো খুব ধুনিয়াকে পাৰ কৰিলো লুকসটো চাওক কেকৰ লুকসটো তাৰ পিছত আমি কি কৰিলো জানে অলপমান মানে মোৰ ছোৱালী জোৱাই নাতিটোক লৈ মোৰ লৰাটোক লৈ আমি এখন ৰিজৰ্টত গলো ৰিজৰ্টত গৈ অকমান কিবা কিবি খালো আৰু নামক বাস্তে খাই ধুনিয়াকে আমি সেই ৰিজৰ্টতে নাতিটো দেখিছেনে শুইয়ে গল হি তাৰ পিছত আকৌ এটো মোৰ লৰা হয় আমি গুটেকেটা তেনেকে খাই তাতে ৰিজৰ্টৰ ভিতৰতে ধুনিয়া মানে পাৰ্ক আছে বাচ্চাৰ তাতে তাক অলপমান সকলোৱে তাক লৈ অলপমান ঘুৰিলো ফুৰিলো সি মানে খুব ফুৰ্তি জানেনে তাৰ ফুৰ্তি দেখি আমাৰে ফুৰ্তি লাগি গৈছে আমিও যেন সৰু হৈ গৈছো তেনেকুৱা লাগিছে দেখিছেনে কেনেকুৱা তাতে মানে ৰিজৰ্টখন বৰ ধুনিয়া দেই তাতে গুটেই এনিমেল বিলাকো দি থৈছে সি মানে এইবিলাক দেখি খুব খুশি এনেকে মানে দিনটো আমি ধুনিয়াকে পাৰ কৰিলো মোৰ জি জুৱাই নাতিটোৰ লগত ধুনিয়াকে পাৰ কৰি লৰাটো আছিল লৰাটো আহিছে ই বেলেগত থাকে আহিছে চাওকচোন এই ৰিজৰ্টখন সৰু বাচ্চাবিলাকে খুব ভাল পাব ই যে ফুৰ্তি কৰিছে আৰু দৌৰি পৰিছেও এনেকে মানে আমি দিনটো পাৰ কৰিলো খুব ভাল লাগিল দেই